প্ৰতিনিধিসকল হুঁচিয়াৰ প্ৰতিনিধিসকলৰ মই মতালি নচলিব প্ৰতিনিধিসকলৰ ঠগবাজি নচলিব ৰাইজৰ ওপৰত ঠগ প্ৰবঞ্চনা সহ্য কৰা নহ'ব ৰাইজৰ लगी जगह लगी हमी के हमी के ऊपर जगह लगी घर बनाए के लिए हमी के घर लगी जगह दे के लगे বসন্ত ফুকন হাই হাই বসন্ত ফুকন হাই হাই বসন্ত ফুকন হাই হাই অসম চৰকাৰ হাই হাই মুখ্যমন্ত্ৰী হাই হাই গৰাখনীয়া সমাজৰ বিৰুদ্ধে ৰোধ কৰক গৰাখনীয়া সমাজৰ স্থায়ীভাৱে ৰোধ কৰক মতলা চাহ বাগিচা ৰাইজক স্থায়ী কাৰণে গৰাখনীয়া সমস্যা ৰোধ কৰক অসম চৰকাৰ হাই হাই বসন্ত ফুকন হাই হাই নৰেন্দ্ৰ মোদী হাই হাই মুখ্যমন্ত্ৰী হাই হাই নৰেন্দ্ৰ মোদী হাই হাই জলসম্পদ বিভাগৰ কাম নাই জলসম্পদ বিভাগৰ কাম নাই জলসম্পদ বিভাগৰ কাম নাই অসম চৰকাৰ হুঁচিয়াৰ नमस्कार मोर नाम बिजली कर्मकार हमनी जखन कह रही बड़ा धसत से कि 15 अगस्त तारीख तो कितना कहे नहीं पारो मैंने 15 अगस्त से धसत है हमनी यहाँ गाँव के हमनी महिला जिला ग्रुप हली निकली एथी मेंबर प्रेसिडेंट के जानाली सेक्रेटरी के जानाली कोनो ध्यान नहीं दिलन है नहीं एखन से जदि अखन से जदि यहाँ काम जदि हतले तो हानि के गाँवटा बाज जातले यार घावटा बाज जातले हानि के जा इतना बड़ा पोरो पाई गले छुआ पुता घर दूरा भांग छुआ पुता लेके हम कहां जेबै मथरी ने रहबे कई दिन रहबै मथरी ने हमनी एखन जदि बा सरकार जदि कामटा करतले आगे से तो हानि के घर दूरा सब ठीक रहतले सब गाँवटा ठीक रहतले आज जे कहतन गोड़ा ढेस ढेस गेले चला बचाबे एखन बचाए पारबेन नदीटाके एखन तो आगे से चेष्टा नहीं देले एखन अपना आई गेले से हम कहते चलो बचाबे अनेक मेन लगे घर तो इतना बड़ घर दूरा छुआ पुता सब एखन हाले डाले एखन छुआ गिला के एग्जाम चलत है परीक्षा एखन चले घती है घर से देखनी हां आगे से बना ले एखन छुआ पुता के ठीक रहतले মোৰ মানচিত্ৰৰ পৰা হেৰাই যাব নেকি মাইজান চাহ বাগিচা হয় নিশ্চয় ক'ব লাগিব যে বৰ্তমান সময়ত যি অৱস্থা বৰ্তমান সময়ত যি মাথা চাহ বাগিচাৰ যি অৱস্থা আচলতে এই অৱস্থা বৰ্তমানৰ মানে অৱস্থা নহয় প্ৰত্যেক বছৰত মাথা চাহ বাগিচা হওক বা মাইজান চাহ বাগিচাতে এই বানপানীৰ এটা ভয়াৱহ ৰূপ হোৱাৰ কাৰণে এনেকুৱা অৱস্থা আমি প্ৰত্যেক বছৰে চাই আহিছোঁ আৰু প্ৰত্যেক বছৰে আমি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি স্থায়ী যিসকল আমাৰ বিধায়ক আছে মন্ত্ৰী মহোদয় আছে লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছে সেই তেখেতসকলকো আমি এইখিনি কথা জনোৱাৰ পিছতো বৰ্তমান সময়ত কিন্তু কোনো ধৰণৰ তেখেতসকলে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ নকৰিলে আমি ইয়াৰ পৰা এটা স্পষ্ট হৈ গৈছে যে তেখেতসকলে ৰ'দ দিলে ছাতি আৰু বৰষুণ দিলে জাপি সেই তেনেকা এটা মানে মনোভাৱ লৈ তেখেতসকলে কাম কৰি আছে বুলি আজি মাথা চাহ বাগিচাৰ ৰাইজে বৰ্তমান ঘৰৰ কিছু অংশ সেই অংশ বচোৱাৰ ঠাঁচত তেখেতসকলে ওলাই যাবলগীয়া হৈছে আৰু আজি মাথা চাহ বাগিচাৰ যিসকল ৰাইজ আছে সেই ৰাইজে তেখেতসকলৰ ঘৰ হেৰুৱাইছে ঘৰ হেৰুৱাৰ ফলত তেখেতসকলৰ মনত কি আঘাত আহিছে তেখেতসকলে গম পাইছে আৰু ইতিমধ্যে আমি ক'ব বিচাৰিছোঁ যোৱা বছৰ যি ঘটনা হৈছিলে যোৱা বছৰ এই ব্ৰহ্মপুত্ৰৰ এক ভয়াৱহ ৰূপ লোৱাৰ কাৰণে যোৱা বছৰো এনেকুৱা মানে 12-15খনৰ ঘৰতকৈ অধিক ঘৰ ব্ৰহ্মপুত্ৰ নৈত যা গৈছিলে আৰু আমি দেখিলোঁ যোৱাবাৰ যি ধৰণে তেখেতসকলে এই ঘৰ যোৱাৰ বিনিময়ত ব্ৰহ্মপুত্ৰ নৈত ঘৰ যোৱাৰ বিনিময়ত আপোনালোকে ভাবক তেখেতসকলে একদম কিছু টকা দি ৰাইজক কিন্তু ঘৰৰ সাহায্য দিছোঁ বুলি তেখেতসকলে বহুত বাহ লৈছে গতিকে আজি এইখন স্থানৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ এই যোৱা বছৰৰ যি নাটক এই বছৰ কিন্তু
এই বছৰ কিন্তু মাত্ৰা চাহ বাগিচা বা ডিব্ৰুগড় বচোৱা চাটত কিন্তু আমি কেতিয়াও আমি পিছ সৰকি নিদিওঁ। আমি প্ৰয়োজন হ'লে কিন্তু ডিব্ৰুগড়ৰ ৰাজপথত কিন্তু আমি এক ভয়াৱহ পৰিৱেশ, আমি উত্তপ্ত পৰিৱেশ, এক ডাঙৰ বিশাল প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম, যদিহে তেখেতসকলে এই গৰাখহনীয়া যদি স্থায়ী সমাধান যদি নকৰে। কি ক'ব? নিশ্চয় আপোনালোকে দেখিছে এই যে বিগত 2-3 বছৰ ধৰি যি প্ৰবল গৰাখহনীয়া, আমি ক'ব বিচাৰিছোঁ নগাঘুলিৰ পৰা আপ টু ডিব্ৰুগড় টাউনলৈকে যে প্ৰতি বছৰে যিটো গৰাখহনীয়া মানে প্ৰতি বছৰে গৰাখহনীয়া ৰোধ হয়। আজি মাতলা যোৱা বছৰ আপোনালোকে মাইজানটো চাইছিলে, মাইজান যি ধৰণৰ মানে আপোনাৰ যোৱা 22 চনত যেনেকৈ মাইজান মানে গৰাখহনীয়া প্ৰায় 15 পৰা 20টা ঘৰ তাত ব্ৰহ্মপুত্ৰ ইতিমধ্যে জাগ হৈছে। আৰু প্ৰায় এক সপ্তাহ ধৰি এই চট মাতলাত প্ৰায় 100 পৰা 150 মিটাৰ ঘৰ 150 মিটাৰ মাটি ব্ৰহ্মপুত্ৰ বুকুত জাগ হৈছে, প্ৰায় 10খন ঘৰ জাগ হৈছে। এতিয়ালৈকে আমাৰ বিভাগীয় কৰ্তৃপক্ষ কিন্তু হাৰ পোৱা নাই। আৰু আমি ক'ব বিচাৰোঁ আমাৰ স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, লগতে আমি কথা ক'ব বিচাৰোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আজিলৈকে আৰু জলসম্পদ বিভাগৰ কোনো কাম নাই বুলি ক'ব বিচাৰোঁ। প্ৰত্যেক বছৰ তেনেকুৱা নাটক এটা দেখায় আৰু দেখাই আমি জিঅ' বেগৰ কাম কৰিছোঁ, আমি পাৰ্কৰ পাইনৰ কাম কৰিছোঁ, ইয়াত পাৰ্কৰ পাইন পেলাব দিব আৰু ঘণ্টাকে ঘণ্টা ইয়াত জল জীৱন আঁচনি আপুনি পাইপ দেখি পাব, আপুনি কিমান ঘৰ ইয়াত দেখিলে পাইপ দেখি পাব। তেওঁলোকৰ কাম নাই, তেওঁলোকে খালি টুলুঙা এটা মন্তব্য দিয়ে, তেওঁলোকে দেখাই দিয়ে যে আমি কাম কৰি আছোঁ, তেনেকৈ কোনো কাম কৰা নাই। কাম কৰা হ'লে আমি ক'ব বিচাৰিছোঁ তেওঁলোকে স্থায়ী সমাধান কৰক। এই নগাঘুলিৰ পৰা আপ টু ডিব্ৰুগড় টাউনলৈকে তেওঁলোকে বল্ডাৰ পিচিঙৰ কাম কৰক, যিয়ে মানে বল্ডাৰ পিচিঙৰ কাম কৰিলেহে আমাৰ গৰাখহনীয়া ৰোধ হ'ব। তেওঁলোকে কিন্তু হাৰ পোৱা নাই। আৰু চাওক অতীন্দ্ৰমন্দিৰ আমাৰ ডিব্ৰুগড় চহৰখন ইতিমধ্যে কিন্তু এটা ভয়াৱহ পৰিস্থিতি আছে, এতিয়ালৈকে কিন্তু ৰাইজে হাৰ পোৱা নাই, আমি ক'ব বিচাৰিছোঁ। গতিকে এতিয়া আমি অনুৰোধ জনাইছোঁ ৰাইজক, যদি ডিব্ৰুগড় চহৰখন বচাব আছে মাইজানবাসী ৰাইজৰ লগত তেওঁলোকে যোগ দিয়ক। আৰু মাইজানবাসী যদি মাইজান নাবাচে ডিব্ৰুগড় চহৰখন যিমান বিভিন্ন চিকিৎসালয় হওক, আমাৰ ঐতিহ্য মন্দিৰত কিছুমান শিক্ষানুষ্ঠান প্ৰতিষ্ঠান আছে কিন্তু চব যাব। আমি দুখ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিগত কেইবা বছৰ ধৰি ইয়াত কিন্তু গৰাখহনীয়া আছে, কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই। আমি ধিক্কাৰ জনাইছোঁ ইয়াৰ পৰা, আমি মাননীয় মুখ্যমন্ত্ৰী আৰম্ভ কৰি চবকে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ। তেওঁলোকে খালি ভোট বিচাৰি আহিব, ভোট বিচৰাৰ সময়ত তেওঁলোকে কাম কৰি দেখাব, কিন্তু এনেকৈ ভয়াৱহ পৰিস্থিতি তেওঁলোকে কিন্তু আহি দেখা নাই। দেখাই দিব আমি জিঅ' বেগৰ কাম কৰিম, ফাণ্ড মুকলি কৰি দিম। ফাণ্ড মুকলি কৰিছে তেতিয়া কি এই সময়ত তেওঁলোকে কিন্তু আজি আহি ইয়াত চাব লাগিছিলে, হয় নহয়? গতিকে আমি এই কথাৰ পৰা আমি ধিক্কাৰ জনাইছোঁ। আৰু ভৱিষ্যত সময়ত আমি এই মাতলাবাসী ৰাইজৰ লগত আমি মাইজান এই সমস্ত অঞ্চলৰ আমি ৰাইজে এটা আমি চিন্তা কৰিছোঁ, যদি আমাৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে স্থায়ী সমাধান নকৰে তেতিয়া আমি প্ৰবল ডাঙৰ এটা আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। কেইবাটাও বাসগৃহ ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰত বিলীন হৈ গ'ল, এক হাহাকাৰ পৰিৱেশ, কি ক'ব? আচৰিত কথা, আপোনালোকে জানিছে যে আমাৰ শাৰদীয় দুৰ্গা পূজা একদম ওচৰত আছে। আপোনালোকে নিশ্চয় এতিয়া দেখিছে যে মানুহে ইয়াত মথলা চাহ বাগিচাৰ মানুহে ঘৰ ভাঙিছে যাতে গৰাখহনীয়াৰ পৰা কিছু অংশ ঘৰৰ পৰা বচাব। আৰু ইতিমধ্যে 10খনমান ঘৰ গ'ল। আৰু ইয়াত অতি কমেও 100 পৰা 120 মিটাৰলৈকে মাটি অন্ততঃ ইয়াত মানে খহাই নিলে। তাৰ পিছতো কিন্তু প্ৰশাসনে এতিয়ালৈকে ইয়াত আহি যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিলে, জলসম্পদ বিভাগে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিলে সেই নিচিনা লোৱা নাই। অসম চৰকাৰৰ যিহেতু অলপতে আপোনালোকে জানে 2022-23 বৰ্ষত যিটো মাইজান চাহ বাগিচাৰ গৰাখহনীয়া হ'ল, তাত মানে খুব আন্দোলন কৰা, বহুত তীব্ৰ আন্দোলন কৰাতে তেখেতলোকৰ গা লৰিছিলে আৰু তেখেতলোকে কৰিছিল। আৰু তাতে সংবাদ মাধ্যমৰ মানে একদম সক্ৰিয় ভূমিকাৰ কাৰণে সেইটো কিন্তু হ'বলৈ পাইছিলে। আৰু আজি দেখিছোঁ যি প্ৰক্ৰিয়াটো ইয়াত ষ্টাৰ্ট হৈছে, গৰাখহনীয়া যেনেকুৱা ধৰণৰ হ'বলৈ লৈছে, কালি কিন্তু ডিব্ৰুগড়খন নাথাকে। আৰু ডিব্ৰুগড়বাসী ৰাইজক মই এটাই অনুৰোধ জনাওঁ যে আপোনালোকে আহক, একেলগত মাইজানবাসীসকলৰ লগত লৈ আমি এটা আন্দোলন সৃষ্টি কৰোঁ। আৰু এই ডিব্ৰুগড়খনক কিন্তু চৰকাৰে নবচায়, আমাৰ আন্দোলনে বচাব, আমাৰ আন্দোলনে আমাৰ ৰাইজে বচাব। আৰু যদি আপোনালোকে এই চাহ জনগোষ্ঠীৰ লোকসকলক বা আমাৰ যিখিনি মানুহে আজি বিপদত তেখেতলোকক লগ নিদিলে কিন্তু আপোনালোকৰ ভৱিষ্যত তাত মানে থাকিব নোৱাৰে ভালকৈ। সেইটো কিন্তু খাটাং অসম চিকিৎসা মহাবিদ্যালয় বাচি নাথাকে, নতুনকৈ সচিবালয় যিটো বনাইছে সেইটোও বাচি নাথাকে। মই ইমানটো ক'লোঁ। দেখিবলৈ পোৱা হৈছে অস্তিত্ব নাইকিয়া হৈ যাব নেকি ডিব্ৰুগড়? ভয়াৱহ যি খহনীয়াই তাণ্ডৱ লীলা কৰিছে, কিমানটা বাসগৃহ হৈ গ'ল ইতিমধ্যে প্ৰায় 3 বছৰৰ পৰা আমাৰ মাইজান, নগাগুলি, মথলা অঞ্চলত প্ৰবল গৰাখহনীয়াৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে যোৱা 2টা বছৰত তীব্ৰ আন্দোলন কৰাৰ বিনিময়ত যিখিনি আগতে গৰাখহনীয়া ৰোধ কৰিলে, কিন্তু তাৰ পিছৰ অংশখিনি এতিয়া বাকী আছে। তাৰ ফলত কি হৈছে, এই বাৰিষাত আমাৰ তীব্ৰ গৰাখহনীয়া মথলা অঞ্চলত দেখিবলৈ পোৱা গৈছে, যিটো ইতিমধ্যে প্ৰায় 6 মাহ হৈছে। ব্ৰহ্মপুত্ৰ প্ৰথম যেতিয়া বাঢ়নি পানী আৰম্ভ হ'ল সেই সময়তে
মতলাত থকা 74 হিলৰ স্পাৰখন খহাই একেবাৰে শেষ কৰিলে। এতিয়া আকৌ মতলাৰ প্ৰায় 10 ঘৰ পৰিয়াল গৰাখহনীয়াত জাহ গৈছে। আৰু কিন্তু আমি চৰকাৰক দেখিছোঁ ইয়াত প্ৰশান্ত ফুকন আহিছিলে, আহি চাই মেলি গ'ল, কিন্তু যেনেকৈ যি ধৰণৰ ইয়াত মানে সুৰক্ষা প্ৰদান কৰিব লাগিছিলে কিন্তু আমি দেখিবলৈ পোৱা নগ'ল। গতিকে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জলসম্পদ বিভাগক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। যদি এই মথলাৰ এই গৰাখহনীয়া যদি অতি সোনকালে ৰোধ কৰাৰ প্ৰচেষ্টা হাতত নলয়, কিন্তু আমি ইয়াৰ স্থানীয় ৰাইজসকলে আমি কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়িবলৈ বাধ্য হ'ম। আপোনালোকে দেখিছে এই অঞ্চলত যোৱা কালি ৰাতিপুৱাৰ পৰা মাত্ৰ 24 ঘণ্টাতে ইতিমধ্যে 150 মিটাৰমান গৰা এতিয়া ইতিমধ্যে খহনি হৈছে। আৰু এই গৰাখহনীয়াতে যে এই অঞ্চলত কোনো ধৰণৰ নতুন সমস্যা নহয়। এইটো 2022 চনতে ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা যিটো নেকি মাইজান ফোনগনি অঞ্চলৰ পৰা আদি কৰি নগাগুৰি অঞ্চলৰ পৰা যি ধৰণে গৰাখহনীয়া হৈছিলে, তাত প্ৰায় আজিলৈকে 2টা বছৰত 100তকৈ অধিক ঘৰ এতিয়া ইতিমধ্যে ব্ৰহ্মপুত্ৰত জাহ গৈছে। আৰু 2022 চনত যেতিয়া এই গৰাখহনীয়া সমস্যা ৰোধৰ বাবে বা গৰাখহনীয়া সমস্যাৰ বুজ ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱ আহি পৰিদৰ্শন কৰিছিলে, কিন্তু 2টা বছৰ হৈ যোৱাৰ পিছতো যে আজি এই গৰাখহনীয়া সমস্যাৰ সমাধান নহ'ল, তাৰ কাৰণে আমি অত্যন্ত ক্ষোভ প্ৰকাশ কৰিছোঁ। আৰু ইয়াত একমাত্ৰ চাহ জনগোষ্ঠীৰ লোক জনবসতি থকাৰ কাৰণে যে ইয়াত এই সমস্যাসমূহ গুৰুত্ব সহকাৰে লোৱা নাই, তাৰ কাৰণে আমি এইটো সন্দেহ প্ৰকাশ কৰিছোঁ। নিশ্চয়কৈ যদি এই বেলেগ জনবসতি থকা হ'লে এই সমস্যাসমূহ গুৰুত্ব সহকাৰে ল'লেহেঁতেন, কিন্তু চাহ জনগোষ্ঠীৰ লোকৰ কোনো ধৰণৰ এই অঞ্চলত বা চাহ জনগোষ্ঠীৰ লোকৰ কোনো ধৰণৰ গুৰুত্ব সহকাৰে সমস্যাসমূহ গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে আজি এই গৰাখহনীয়া সমস্যা হৈ আছে। আৰু ইতিমধ্যে দেখিছে যে কিমান বেদনাদায়ক এই পৰিৱেশ। আমি নিজৰ সাজি লোৱা ঘৰ, নিজৰ সপোনৰ সাজি লোৱা ঘৰখন আজি দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত নিজে হাতেৰে ভাঙি অন্য স্থানলৈ হস্তান্তৰ কৰিবলগীয়া হৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষসকলক, মাননীয় উপায়ুক্ত, মাননীয় মুখ্যমন্ত্ৰী আৰু পীযুষ হাজৰিকাদেৱক আমি এই স্থানৰ পৰা সকীয়াব বিচাৰিছোঁ। আপোনালোকে অনতিপলমে অতি শীঘ্ৰে এই অঞ্চলত গৰাখহনীয়া যি সমস্যা আছে স্থায়ী সমাধানৰ কাৰণে ব্যৱস্থা কৰিব লাগে। নহ'লে যদি এই সমস্যা স্থায়ী সমাধান নহয় আৰু ইয়াৰ পৰা যদি আৰু 100 মিটাৰো যদি ইয়াত খহনীয়া হ'বলগীয়া হয়, তেতিয়াহ'লে কিন্তু আমি দিল্লী, দিছপুৰ নহয়, আমি গোটেই অঞ্চল জুৰি আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম আৰু সমগ্ৰ অঞ্চলতে অত্যন্ত তীব্ৰতাৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।